প্ৰিয় দৰ্শক বিহাৰৰ এটা ঘটনা বিহাৰত ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী ঘটি আছে আপোনালোক অৱগত বিহাৰৰ ভোটাৰ তালিকাত দুগৰাকী পাকিস্তানী মহিলাৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেই কথা ধৰা পৰিছে পোহৰলৈ আহিছে আৰু এতিয়া নিৰ্বাচন আয়োগে সেই দুগৰাকী মহিলাৰ নাম কৰ্তন কৰিব এইটো বাতৰি শিৰোনাম দখল কৰিছে তাৰে এগৰাকীৰ নাম হৈছে ইমৰানা খানাম ভাগলপুৰ জিলাৰ নিবাসী ইমৰানা খানাম কিন্তু পাকিস্তানৰ নাগৰিক এই খানাম উপাধিৰ মহিলাগৰাকী এতিয়ালৈকে তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাছিল যেতিয়া বিহাৰত সমগ্ৰ বিহাৰত স্পেশাল ইন্টেনসিভ ৰিভিজন চলিলে ধৰা পৰিলে এইগৰাকী মহিলাৰ পৰিচয় আৰু এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইগৰাকী মহিলাক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ইনভলভ হল পাসপোৰ্টৰ পাকিস্তানৰ পাসপোৰ্টৰ যেটো নম্বৰ সেই নম্বৰটো মিলাই চোৱা হল টেলি কৰি চোৱা হল ভিসা ভাৰতীয় দূতাবাসে কেতিয়া প্ৰদান কৰিছিল সেয়াও চোৱা হল আৰু তাৰ পিছত কনক্লুজনত অহা হল যে মহিলাগৰাকী ভাৰতীয় নহয় পাকিস্তানী সেই মহিলা এগৰাকী নহয় দুগৰাকী আৰু তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব তাৰ পিছত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাকিস্তানলৈ প্ৰেৰণ কৰা হ'ব ইত্যাদি মহিলা দুগৰাকী ইষ্ট পাকিস্তানৰ কিন্তু এই গোটেই বিষয়টোত এটা সনৰ প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিছো এই বাতৰিটোৰ সুযোগ গ্ৰহণ কৰি এটা সনৰ প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিছো হোৱাইট বোৰ্ডখন ব্যৱহাৰ কৰি এটা সনৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছো সেই সনটো হৈছে 1956 সন 1956 দুটা সন লিখি মই ইয়াত 1956 আৰু 1958 1956 আৰু 1958 সন আজিৰ পৰা বহু আগতে 80-82 বছৰ পূৰ্বৰ এক কাহিনী এতিয়া কথাটো হৈছে 80 নহয় প্ৰায় 75 অধিক পুৰণি এটা বিষয় যি কি নহওক 1956 আৰু 1958 সন মই এই দুটা সন সন্নিবিষ্ট কৰাৰ এক উদ্দেশ্য আছে 1956 সনত এই মহিলাগৰাকী পাকিস্তানে পাসপোৰ্ট ইস্যু কৰিছিল পাকিস্তানে মহিলাগৰাকী ইষ্ট পাকিস্তানৰ আছিল আৰু তেতিয়া বাংলাদেশৰ জন্ম হোৱাই নাছিল 56 সনত পাকিস্তানে এই মহিলাগৰাকীক পাসপোৰ্ট ইস্যু কৰিছিল আৰু 58 সনত ভাৰতীয় দূতাবাসে মহিলাগৰাকীক ভিসা ইস্যু কৰিছিল আৰু 1958 সনতে তেওঁ ভাৰতবৰ্ষলৈ আহিছিল আৰু তেতিয়াৰ পৰাই তেওঁ বিহাৰৰ ভগলপুৰত আছে ইত্যাদি ভগলপুৰত নাথাকিলেও তেতিয়াৰ পৰাই তেওঁ ভাৰতবৰ্ষত আছে তেওঁৰ ভিসাৰ মিয়াদ কেতিয়াবাই উকলি গৈছিল কিন্তু তাৰ পিছতো তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰা নাছিল কিয় গ্ৰহণ কৰা নাছিল যদিও বা ইমান বছৰ ভাৰতত থকাৰ পিছত তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাৰ চান্স আছিলে তেনে ধৰণে পাকিস্তানৰ পৰা প্ৰৱজিত বহুত লোকে 50ৰ দশকত প্ৰৱজিত 60ৰ দশকত প্ৰৱজিত বা তাৰ পিছতো প্ৰৱজিত বহু লোকে ভাৰতীয় নাগৰিকত্ব ললে এই মহিলাগৰাকীয়ে কি কাৰণত আনুষ্ঠানিকভাৱে ভাৰতীয় নাগৰিকত্ব লোৱা নাছিল গম পোৱা নাযায় ভিসাৰ মিয়াদ উকলি যোৱাৰ পিছতো যোৱা সুদীৰ্ঘ এই সময় তেওঁ ভাৰতবৰ্ষতে থাকিলে 65-70 বছৰ তেওঁ ভাৰতবৰ্ষতে থাকিলে এতিয়া তেওঁ বৃদ্ধা কথা ক'ব পৰা অৱস্থাত নাই বিএলও গৰাকীয়ে যেতিয়া এই কথা গম পালে তেওঁ অৱগত হল তেওঁৰ পৰিচয়ৰ বিষয়ে এমএইচএ জনালে আৰু এমএইচএ পুনৰ ক্ৰছ চেক কৰাৰ পিছত কথাটো ওলাই পৰিল যে তেওঁ পাকিস্তানৰ নাগৰিক আৰু তেওঁৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক যি কি নহওক অসমৰ যদি প্ৰসংগ আমি উল্লেখ কৰো আমি মন কৰিলো এতিয়া ভোটাৰত স্পেশাল ইন্টেনসিভ ৰিভিজন চলি আছে বিগত 2003 সনত বা তাৰ আগতে যেতিয়া স্পেশাল ইন্টেনসিভ ৰিভিজন চলি আছিল এই পাকিস্তানৰ মহিলাগৰাকীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল নে যদি হৈছিল কেনেকৈ হৈছিল তেতিয়া কিয় ধৰা নপলে এইবোৰ প্ৰশ্ন আছে কিন্তু মই বিশেষ দুটা সনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছো কাৰণ অসমৰ মই প্ৰসংগটো টানি আনিব বিচাৰিছো অসমত আমি এটা সন জানো এইটো চাগে 1971 সনটো চাগে অসমৰ কাৰণে সৰ্বাধিক গুৰুত্বপূৰ্ণ আৰু সৰ্বাধিক চৰ্চা লাভ কৰা এটা সন 1971 মন কৰিব বিহাৰত 1956 সনতে ভাৰতবৰ্ষত প্ৰৱেশ কৰি অবৈধভাৱে তেতিয়াৰ পৰা বসবাস কৰি থকা মহিলা এগৰাকীৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব পৰা গৈছে আইনীভাৱে কাৰণ বিহাৰত যি ভিত্তিবৰ্ষ বিদেশী চিনাক্তকৰণৰ হেতু হৈছে 1946 ফৰেনাৰ্ছ এক্ট 1946 তাৰ পিছত কিছু তাৰতম্য ঘটিছে কিছু সুযোগ সুবিধা প্ৰদান কৰা হৈছে প্ৰৱজিত লোকক ভাৰতীয় নাগৰিকত্ব লবলৈ কিন্তু মূলত 1946 ৰ ফৰেনাৰ্ছ এক্টৰ যোগেদি বিহাৰ বা আন স্থানত নাগৰিকত্ব প্ৰদানৰ ভিত্তিবৰ্ষ নিৰ্ধাৰিত হয় কিন্তু অসমৰ বেলিকা 1976 এতিয়া এই পাকিস্তানৰ মহিলাগৰাকী ইষ্ট পাকিস্তানৰ মহিলাগৰাকী
বিহাৰলৈ ভাগলপুৰলৈ নগৈ যদি অসমলৈ আহিলে হয় তেওঁ বিধিগতভাৱে ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে হয় বিহাৰত লাভ কৰিব নোৱাৰিলে কাৰণ 1971 চন হৈছে অসমত ভিত্তিবৰ্ষ 1946 চন হৈছে বিহাৰ বা ভাৰতবৰ্ষৰ সকলো প্ৰান্ততে অসমক বাদ দি ভিত্তিবৰ্ষ 1971 চনৰ কথা আপোনালোকে জানেই অসম চুক্তি যেতিয়া হৈছিল 1985 চনৰ 14-15 আগষ্টৰ মাজনিশা আসু অসম গণসংগ্ৰাম পৰিষদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত তেতিয়া বিদেশী চিনাক্তকৰণ 1971 চনক ভিত্তিবৰ্ষ হিচাপে গণ্য কৰা হৈছিল আসু সহমত পোষণ কৰিছিল যি আসুৱে এসপ্তাহৰ পূৰ্বে 1966 চন বা 51 চনক ভিত্তিবৰ্ষ হিচাপে দাবী কৰি আছিল সেই সেম আসু একে আসুৱে 10 দিনৰ পিছত 15 আগষ্টৰ দিনাখন তেওঁলোকে 71 চন মানি ললে 71 চন মানি লোৱাৰ পিছত নাগৰিকত্ব আইনত 6 ক নামৰ এটা নতুন দফা সন্নিবিষ্ট কৰা হল যেটো দফাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল বহুজন তাৰে এজন অন্যতম হৈছে মতিউৰ ৰহমান কিন্তু উচ্চতম ন্যায়ালয়ে 1971 চনকে অসমৰ বেলিকা ভিত্তিবৰ্ষ বুলি গণ্য কৰি ৰায় প্ৰদান কৰিলে গতিকে এটা সেটেলড ৰুল আমাৰ হাতত আছে ল আছে 1971 চনক কেন্দ্ৰ কৰি অসমৰ বেলিকা 1971 চনে ভিত্তিবৰ্ষ বিজেপিয়েও উচ্চতম ন্যায়ালয়ত 71 চন থাকিব লাগে বুলি যুক্তি দৰ্শাই এফিডেভিট দিছিলে সেই কাৰণে কৈছো 71 চনৰ প্ৰসংগটো উল্লেখ হল আজি অৱকাশ পালো সেই মহিলাগৰাকী অসমত থকা হয় ভাৰতীয় নাগৰিক হল হয় আৰু যিহেতু বিহাৰত থাকিলে 56 চনতে অহাৰ পিছতো তেওঁ আজি অত বছৰৰ পিছত তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব য'ত নেকি অসমত আজি এতিয়ালৈকে ভোটাৰ তালিকাৰ পৰা অবৈধ বিদেশী নাগৰিকৰ নাম কৰ্তনৰ বিষয়টো কল্পনা কৰিব পৰা হোৱা নাই কেনেকৈ কৰিব পৰা যাব বিহাৰত সম্ভৱ হ'ল কাৰণ মহিলাগৰাকীৰ পাকিস্তানী পাছপোৰ্ট আছিল ভাৰতবৰ্ষই তেওঁক ভিসা প্ৰদান কৰিছিল তাৰ পিছত তেওঁ ভাৰতবৰ্ষলৈ আহিছিল কিন্তু তেওঁ তাৰ পিছত ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰিলে তেওঁ উইথ ডকুমেন্টছ ভাৰতবৰ্ষলৈ আহিছিল সেই 56 হওক বা তাৰ আগতেই হওক উইথ ডকুমেন্টছ তেওঁ ভাৰতবৰ্ষলৈ আহিছিল কাৰণ তেওঁ চিনাক্ত কৰা হ'ল অসমৰ বেলিকা যিসকল আহিছে ইষ্ট পাকিস্তানৰ পৰা সকলকটো নাগৰিকত্ব আমি দিলোই তাৰ পিছত যিসকল আহিছে উইথ ডকুমেন্টছ অহা নাই গতিকে সেই এক জটিলতা অসমৰ বেলিকা আছে সেই কাৰণে বিহাৰ সদৃশ্যাকৈ এসআইআৰ এখন অসমত সম্ভৱ নহব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈ আছে যি কি নহওক মূল বিষয়টোলে পুনৰ ঘূৰি যাব বিচাৰিম বিহাৰৰ এসআইআৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ কংগ্ৰেছে বিৰুদ্ধাচৰণ কৰিছে আৰু কংগ্ৰেছ বা আন বিৰোধী দলসমূহে ভোটাৰ অধিকাৰ ৰেলী অনুষ্ঠিত কৰিছে বিহাৰত এই ৰেলী চলি আছে কালি দেখা পোৱা গ'ল ৰাহুল গান্ধীয়ে বাইক চলাই থকা বাইক ৰেলী কৰিছে তেওঁলোকে কৈছে এসআইআৰৰ যোগেদি বিৰোধীৰ সমৰ্থকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে ইলেকশ্যন কমিছনৰ বিজেপিয়ে মিলি বিহাৰৰ মসনদ দখল কৰিবলৈ এনে ধৰণৰ অভিসন্ধি বা ষড়যন্ত্ৰ কৰিছে বুলি বিজেপিয়ে কৈছে যি কি নহওক যিসকল প্ৰায় বহু লোকৰ 65 লাখ লোকৰ নাম যিখন খচৰা এসআইআৰ তাৰ পৰা কৰ্তন কৰা হৈছে বহু কেইটা কাৰণত ইলেকশ্যন কমিছনে কোৱা মতে তাৰে কিছু লোকৰ মৃত্যু হৈছে কিছু লোক স্থানান্তৰিত হৈছে কিছু লোকৰ মাল্টিপল লোকেশনত নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত গতিকে সেই সকল লোকৰ নাম কৰ্তন হৈছে তো তৎসত্ত্বেও কিন্তু সুপ্ৰিম কোৰ্ট যেহেতু সোমাই পৰিল গোটেই বিষয়টোত কাৰণ সুপ্ৰিম কোৰ্টৰ অৱগত কৰিলে বহু কেইটা পাৰ্টিয়ে সুপ্ৰিম কোৰ্টে এই কৰ্তন হোৱা লোকসকলকে সুযোগ প্ৰদান কৰিছে তেওঁলোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব পাৰিব সেই সুযোগ তেওঁলোকক দিয়া হৈছে অসমৰ বেলিকা প্ৰেক্ষাপট পৃথক অসমৰ বেলিকাও আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে উচ্ছেদ অসমৰ এটা বৰ্তমান এটা প্ৰাসংগিক বিষয় উচ্ছেদিত লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব বুলি তেওঁ কৈছে যি কি নহওক মই সেই চনটোৰ কথা ক'ব বিচাৰিলো বিহাৰত মন কৰিব 56 চনতে প্ৰৱেশ কৰা লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ল অসমত হোৱা হয় সেয়া নগতিল হয় গতিকে এটা কম্পেৰিজন ড্ৰ কৰিবলৈ চেষ্টা কৰিলো অসমৰ গোটেই বিষয়টো নাগৰিকত্বৰ বিষয়টো কিমান জটিল বিহাৰ সদৃশ সিম্পল নহয় তাৰে এক ধাৰণা আপোনালোকক দিবলৈ চেষ্টা কৰিলো এই বিশ্লেষণ কেনে পালে জনাব অসমত গোটেই বিষয়টো বিহাৰত যি ধৰণে সিম্পল অসমৰ সেই বিষয়টো যিমান জটিল সেই জটিলতা হ্ৰাস কৰাৰ কি উপায় আছে আপোনালোকৰ পৰা জানিব বিচাৰিম এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব প্ৰত্যুত্তৰ দিব আমাৰ ইউটিউব চেনেলৰ ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য আৰু প্ৰত্যুত্তৰ দিব পাৰিব কেৱল এই বাতৰিয়ে নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ